নগাঁও জিলাৰ সামগুৰিৰ কনুৱামাৰীস্থিত মাইনৰিটি ৱেলফেয়াৰ এডুকেশ্যনেল ছ'চাইটিৰ অন্তৰ্গত হুডা গ্ৰুপ অফ ইনষ্টিটিউচনৰ স্কুল অফ ফাৰ্মাচিউটিকেল ছায়েন্স এণ্ড টেকনলজিত আগন্তুক শিক্ষাবৰ্ষৰ বাবে বি ফাৰ্ম আৰু ডি ফাৰ্মৰ নামভৰ্তি চলি আছে। ফাৰ্মাচিষ্টৰ 2 বছৰীয়া ডিপ্ল'মা আৰু 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰমৰ বাবে এই প্ৰতিষ্ঠানত আছে মুঠ 120খন আসন। অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা এক সুন্দৰ বাতাবৰণত এই শিক্ষা প্ৰতিষ্ঠানখনিত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰা হয় বুলি শিক্ষক ৰাজকুমাৰ নাথে জানিবলৈ দিয়ে। ছাত্ৰ-ছাত্ৰীৰ বাবে এই প্ৰতিষ্ঠানত উন্নত মানদণ্ডৰ প্ৰয়োগশালা, পুথিভঁৰাল আৰু ল'ৰা আৰু ছোৱালীৰ বাবে পৃথকে হোষ্টেলৰ সুব্যৱস্থাও আছে বুলি সাংবাদিকৰ আগত কয় শিক্ষক ৰাজকুমাৰ নাথে। এই প্ৰতিষ্ঠানত নামভৰ্তি কৰিবলৈ ইচ্ছুক ছাত্ৰ-ছাত্ৰী তথা তেওঁলোকৰ অভিভাৱকে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মাইনৰিটি ৱেলফেয়াৰ এডুকেশ্যন ছ'চাইটি কনুৱামাৰী নগাঁও স্থিত হুডা গ্ৰুপ অফ ইনষ্টিটিউশ্যন এণ্ড স্কুল অফ ফাৰ্মাচিউটিকেল ছায়েন্স এণ্ড টেকনলজিৰ অধীনত বি ফাৰ্ম আৰু ডি ফাৰ্ম কোৰ্চ উপলব্ধ আৰু ইয়াৰ দুয়োটা কোৰ্চতে 60টা ছিট এভেইলেবল আছে। আৰু যিসকল ইচ্ছুক ছাত্ৰ-ছাত্ৰী আছে তেখেতসকলে এই পাঠ্যক্ৰমৰ অধীনত আহিব পাৰে আৰু ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে বা নিজৰ জীৱনটো গঢ়িবৰ কাৰণে নিজৰ জীৱনটোৰ লগতে বহুজনৰ জীৱন বচাব পৰা যিটো ক্ষমতা সেইখিনি শিক্ষাৰ জৰিয়তে মানে আহৰণ কৰিবৰ কাৰণে ইয়াত আহিবলৈ পাৰে। আৰু লগতে আমাৰ ইয়াত সুস্বাস্থ্যকৰ পৰিৱেশ, লগতে আপোনাৰ প্লেগ্ৰাউণ্ড আছে আৰু লগতে আপোনাৰ সুস্বাস্থ্যকৰ খাদ্যৰ আমাৰ কেণ্টিন আছে আৰু লগতে আমাৰ ফ্ৰী ৱাইফাই ফেচিলিটি আছে। আৰু ছাত্ৰ-ছাত্ৰী সকলোৰে কাৰণে আপোনাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মানে বেলেগকৈ আপোনাৰ হোষ্টেল ফেচিলিটিও আছে। আৰু লগতে যিবিলাক ছাত্ৰ-ছাত্ৰী যিহেতু আমাৰ এণ্ট্ৰেঞ্চ এতিয়া আপোনাৰ এণ্ট্ৰেঞ্চ এক্সাম যিহেতু পতা হ'ব, যিটো আপোনাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত হ'ব, চ' সেই এণ্ট্ৰেঞ্চৰ কাৰণে আমাৰ ইয়াত বিনামূলীয়া কোচিং চলি আছে বৰ্তমান। যিসকল ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে কৰিম বুলি ভাবিছে তেখেতসকলে আগবাঢ়ি আহিব পাৰে আৰু নিজৰ জীৱনটো গঢ়িবৰ কাৰণে বা নিজৰ জীৱনটো লগতে আনৰ জীৱনো মানে বচাব পৰা যিটো আমাৰ ফাৰ্মাচী যিটো আমাৰ মেইন মটো, চ' সেই শিক্ষাখিনি আহৰণ কৰিবৰ কাৰণে ইয়াত সুস্বাস্থ্যকৰ পৰিৱেশ আছে। আৰু আপোনাৰ লেবৰেটৰী বা তেনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক আছেনে? লেবৰেটৰী আছেনে আপোনাৰ? যিখিনি আমাৰ ইনষ্ট্ৰুমেণ্টেশ্যন দৰকাৰ হয় গোটেই ফাৰ্মাচী কোৰ্চৰ কাৰণে বা টেবলেট বনাবৰ কাৰণে, কেপচুল বনাবৰ কাৰণে যিখিনি ইনষ্ট্ৰুমেণ্ট ইউজ কৰা হয় সেইখিনিও গোটেইখিনি আমাৰ সুবিধা আছে। আৰু লগতে যিখিনি আমাৰ লেব আছে গোটেইখিনি লেব ৱেল ইকুইপ হয়। আৰু আমাৰ যিখিনি ফেকাল্টি, যিখিনি আমাৰ শিক্ষয়িত্ৰী আছে সকলোখিনি আপোনাৰ অভিজ্ঞতাপূৰ্ণ। যিসকল ছাত্ৰ-ছাত্ৰী ইচ্ছুক অভিভাৱকসকল আছে তেখেতসকলে যদি নিজৰ সন্তানটিক সুস্বাস্থ্যৰ অধিকাৰী কৰিব বিচাৰিছে আৰু লগতে যিসকল ছাত্ৰ-ছাত্ৰীয়ে মানে ফাৰ্মাচী প্ৰফেশ্যন বা যিটো আমাৰ ফাৰ্মাচী কোৰ্চ আছে, ডিগ্ৰীয়ে হওক বা ডিপ্ল'মা হওক, দুটাই কৰিবলৈ যিসকলে বিচাৰিছে হুডা গ্ৰুপ অফ ইনষ্টিটিউশ্যন আৰু স্কুল অফ ফাৰ্মাচিউটিকেল ছায়েন্স এণ্ড টেকনলজিৰ অধীনত আহিব পাৰে। আহি পেলাই ইচ্ছুক বৰ্তমান আপোনাৰ এডমিশ্যন চলি আছে, চ' আমাৰ ইয়াত আহি পেলাই এডমিশ্যন ল'ব পাৰে যিসকলে এডমিশ্যন কৰিব বিচাৰে বা ফাৰ্মাচী পঢ়িব বিচাৰে। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ দৰং জিলাত। দৰঙৰ পৰা এতিয়া কোন ইয়েৰ? ছেকেণ্ড ইয়েৰ। তাত আপোনালোকৰতো তেজপুৰতো আছিলে, কিন্তু আপুনি ইয়াত আহিবলৈ কিয় বিচাৰিলে? কলেজখন বহুত ভাল, আগৰ পৰা মোৰ তাৰ পৰা দুজন ছোৱালী পঢ়ি গৈছিল। আপোনালোকৰ ঘৰৰে? তেওঁলোক ওলাই গৈছে ইতিমধ্যে ইয়াত ভালকৈ পঢ়া শুনা হয়? ক'ৰ পৰা পঢ়ি দেখুৱাই ন? এতিয়া কোন ইয়াৰ? ছেকেণ্ড ইয়েৰ। কেনেকুৱা লাগে ইয়াত ইনষ্টিটিউটখন? কেনেকুৱা টিচাৰসকল, কেনেকুৱা ফেকাল্টি লাগে ন? ভৱিষ্যতে কি কৰাৰ পৰিকল্পনা? নাম কি? ক'ত ঘৰ? লখিমপুৰ। ইয়াত পঢ়িব আহিছে ন? কোন ইয়েৰ এতিয়া? ছেকেণ্ড ইয়েৰ ন? তাতো ইনষ্টিটিউট আছিলে বা তেজপুৰত আছিলে, আপোনালোক ইমান দূৰ আহি গ'ল?
ইয়াৰ এইখন কলেজৰ মানে বহুত সুনাম আছে, বহুত শুনি আছোঁ, মানে আমাৰ তাৰ বহুত ষ্টুডেণ্ট ইয়াতে পঢ়িছে আৰু সেইকাৰণে মই ইয়ালৈ আহিছোঁ। শিক্ষাৰ্থী ইয়াৰ পৰা উত্তীৰ্ণ হৈ গৈছে নহয় জানো? হয়। ভৱিষ্যতে কি কৰাৰ পৰিকল্পনা আছে? মই ফাৰ্মাচী খুলিম। নিজে ফাৰ্মাচী খুলিব না? এই সন্দৰ্ভত অধিক তথ্যৰ বাবে যোগাযোগ কৰক 7020444015 অথবা 8638215038 এই দুটি ফোন নম্বৰত আৰু এনেধৰণৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7002171404 এই নম্বৰত।